পঞ্চদশ অধ্যায় দুলৰী ৰুক্মিণীৰ বিবাহ দশম স্কন্ধ। অনন্তৰে হৰি ভকত বৎসল ৰুক্মিণীক হৰি আনি বিধিবতে বিহা কৰিতে যুগুতি কৰিলন্ত চক্ৰ পানী। ও ৰাম কৌৰৱ সঞ্জয় কৈকেয় বংশৰ আশা যত ৰাজা গণ দুটক পঠায়া বিবাহ চাহিতে অনাইলন্ত নাৰায়ণ। ও ৰাম ভীষ্মকো আখিল বিবাহ দিবেক ৰংগে সবান্ধৱে সাজি অসংখ্যাত ধন মূল্য ৰতন লয়া ৰথ গজ বাজি। মনে ৰাজ্যৰ প্ৰজা গজ বাজি জুৰিলা দ্বাৰকা পুৰ গজ মদ জলে পথক লিপিল মিলিল ৰংগ পশুৰ। ও ৰাম সবাকো মাধৱে যথোচিত ভাৱে কৰিল বহু সৎকাৰ কৃষ্ণৰ বিবাহ চাহিতে উৎসাহ সবাৰো ৰংগ পাৰ। মুকুন্দৰ পুৰী দ্বাৰকা নগৰী প্ৰকাশন্ত আতিশয় কনক তোৰণ শাৰী শাৰী জলে ও আৰু ছত্ৰধ্বজ সফল তাম্বুল কদলি পুতিল প্ৰতিদাৰে শাৰী শাৰী পুণ্য চন্ন ঘট সকল পল্লৱ ডালি লৈ চাউলে ভৰি। ও গৰু ধূপৰ গন্ধ মনোহৰ গীতৰ প্ৰদীপ পান্তি বিচিত্ৰ বসন ভূষণ পিন্ধিয়া অনেক ৰমণী শান্তি। কৃষ্ণ কৃষ্ণ। কৰয় মংগল ধৰি ঘাট ফল সঘনে দে উৰুলি বিপগনে চানি কৰে বেদ ধ্বনি জয় জয় কৃষ্ণ বুলি। দুন্দুভি মৃদংগ শবদ কাহাল অসংখ্য শংখৰ ধ্বনি। ও গীতা ভাগৱত হৰিৰ কীৰ্তন সকল নগৰে চানি। যেন মহোৎসৱ ভৈলা দ্বাৰকাত কহিবে কটাক কুনি পাছে বিধিবতে ৰুক্মিণীক বিহা কৰিলন্ত চক্ৰ পানী। কৃষ্ণ। অনেক যৌতুক ভীষ্মকে দিলন্ত হাতে হাতে লৈলা হৰি আনু নৰ নাৰী দিলন্ত যৌতুক আপোনাৰ মন পুৰি। যত ৰাজা গণে আনি আছে মানে সবে উদিল যৌতুক হস্তি হয় ৰথ ধন অলংকাৰ সুবৰ্ণ মণি অনেক
সবেও বুলন্ত কিনো মহাভাগ্য মিলিল আখি আমাৰ অ লক্ষ্মী মাধৱৰ বিবাহ দেখিলো তৰিলো ঘোৰ সংসাৰ হৰিও সবাকে পৰম কৌতুকে কৰিলা বহু সৎকাৰ দিব পুষ্পমালা চন্দন ভূষণ দিলা নানা অলংকাৰ বামনক দান দিলা পুৰি মন নত ভাত যত মানে বখনে ভূষণে সবাকে তুখিলা লক্ষ্মীপতি জনাৰ্দনে অ ৰাম কৃষ্ণৰ বিবাহ দেখি ৰাজাগণে আনন্দৰ সীমা নাই গৈল নিজ ঠাই কৃষ্ণত মেলাই কৃষ্ণৰ মহিমা গাই ঘৰে ঘৰে গয়া ভাজাৰ আগত কহিলে কৰা জাগনে যেন মহোৎসৱে ৰুক্মিণীক বিহা কৰিলন্ত নাৰায়ণে অ ৰামানু ৰাজাগণ ৰাজকন্যা যত সবেও ভৈলা বিস্মিত নত ভাত গণে শুনিলে কমানে গাই ফুৰে সেই গীত জয় চক্ৰপাণি জগতী ৰুক্মিণী সৰ্বগুণে অতি ধন্যা কৃষ্ণ সমকে হো পুৰুষ নাহিকে ৰুক্মিণী সদৃশ কন্যা হৰি ৰাম